নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞানপোহৰলৈ। চ' বন্ধু বান্ধৱীসকল, পুনৰ আজি আপোনালোকৰ বাবে এটা নতুন চৰকাৰী চাকৰিৰ খবৰ লৈ আনিছোঁ। যিটো চৰকাৰী চাকৰিৰ খবৰ আছে আপোনালোকৰ চতুৰ্থ বৰ্গৰ বিভাগৰ ফালৰ পৰা। হয় বন্ধু বান্ধৱীসকল, পুনৰ নতুন চৰকাৰী চাকৰিৰ ফালৰ পৰা এটা নতুন গ্ৰেড 4 চাকৰি মুকলি কৰিছে, য'ত আপোনালোকৰ বাবে পুনৰ পদ মুকলি হৈছে পিয়ন আৰু ড্ৰাইভাৰৰ নতুন পদ। যিখিনি পদৰ কাৰণে বৰ্তমান সময়ত আপোনালোকে কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগে, মাত্ৰ আপোনালোকে আবেদন কৰিলেই হ'ল আৰু পোষ্টটোৰ ৱাইজ আপোনালোকে এটা ইণ্টাৰভিউ দিলে আপোনালোকে এই পোষ্টটোৰ কাৰণে চাকৰি লাভ কৰিব পাৰিব। গতিকে পিয়ন আৰু ড্ৰাইভাৰৰ পদটো চতুৰ্থ বৰ্গৰ ক'ৰ পৰা মুকলি কৰিছে আৰু ইয়াৰ কাৰণে আবেদনৰ বাবে বয়স, শিক্ষা কিমান লাগিব সকলোখিনি ভিডিঅ'ৰ জৰিয়তে জনাম, আৰু কি ধৰণে আবেদন কৰিব লাগিব সকলোখিনি জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই পদ দুটাৰ কাৰণে আবেদন কৰিব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো পলম নকৰি ব'লক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। চ' বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে চতুৰ্থ বৰ্গৰ ফালৰ পৰা মুকলি কৰি দিয়া পিয়ন আৰু ড্ৰাইভাৰ পোষ্ট দুটাৰ ভিতৰত পিয়নৰ আপোনালোকৰ ST প্লেনছৰ কাৰণে মাত্ৰ এটা পোষ্ট মুকলি হৈছে, যিটো পোষ্টৰ কাৰণে আপোনালোকৰ দৰমহা হ'ব 12,000 পৰা 52,000 টকালৈকে পাৰ মান্থ, আৰু গ্ৰেড পে থাকিব 3,900 টকাকৈ। আৰু এই পিয়ন পোষ্টটোৰ কাৰণে আপোনালোকৰ যিটো বয়সৰ সময়সীমা 18 বছৰৰ পৰা 45 বছৰ বয়স হ'ব লাগিব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। মিনিমাম এজ 18 আৰু মেক্সিমাম বয়সটো আপোনালোকৰ 45 বছৰৰ ভিতৰত থাকিলে এপ্লাই কৰিব পাৰিব। শিক্ষাগত কথা চাবলৈ গ'লে ইয়াৰ কাৰণে আপোনালোকে মিনিমাম যিটো ক্লাছ 8 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব, কিন্তু যিসকলে 12 পাছ কৰিছে তেওঁলোকে এই পোষ্টটোৰ কাৰণে ইলিজিবল নহ'ব। মাত্ৰ 8 আৰু 10 যিসকল কেণ্ডিডেট আছে তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। তাৰ পাছতে ড্ৰাইভাৰ যিটো পোষ্ট মুকলি হৈছে, এই ড্ৰাইভাৰ পোষ্টটো আনৰিজাৰ্ভত ৰাখিছে, আৰু ইয়াৰ কাৰণে টোটেল আপোনালোকৰ এটা পোষ্টহে মাত্ৰ মুকলি কৰি দিছে। এই ড্ৰাইভাৰ পোষ্টটোৰ কাৰণে আপোনালোকে দৰমহা লাভ কৰিব 14,000 টকাৰ পৰা 70,000 টকালৈকে, আৰু গ্ৰেড পে লাভ কৰিব প্ৰতিমাহে 5,200 টকাকৈ। বয়সৰ সময়সীমা চাবলৈ গ'লে মিনিমাম বয়সটো আপোনালোকৰ 18 বছৰ হ'ব লাগিব, আৰু মেক্সিমাম বয়সটো আপোনালোকৰ 40 বছৰ হ'ব লাগিব। অৰ্থাৎ 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। চ' কিন্তু ইয়াৰ কাৰণে আপোনালোকৰ যিটো শিক্ষাগত অৰ্হতা, সেইটো আপোনালোকৰ মিনিমাম যিটো কোৱালিফিকেশ্যন আছে সেইটো আপোনালোকৰ 10 পাছ থাকিব লাগিব, অৰ্থাৎ SSLC পাছ কৰা হ'ব লাগিব, আৰু লগতে আপোনালোকৰ এখন ভেলিড ড্ৰাইভিং লাইচেঞ্চ LMB ভেহিকুলৰ এখন ড্ৰাইভিং লাইচেঞ্চ থকাটো ইয়াতে জৰুৰী হ'ব, কাৰণ যিহেতু ড্ৰাইভাৰ পোষ্ট এইটো মুকলি কৰিছে আনৰিজাৰ্ভত টোটেল এটা। চ' আদাৰ ক্ৰাইটেৰিয়াখিনি চাবলৈ গ'লে আপোনালোকে এজন আছামৰ কেণ্ডিডেট হ'ব লাগিব, আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব। তাৰ পাছতে যদি NOC আপোনালোকে কেণ্ডিডেটছ হু আৰ অলৰেডি ইন গভৰ্ণমেণ্ট ছাৰ্ভিচ উইল হেভ টু এপ্লাই থ্ৰু পেপাৰ চেনেল এলং উইথ NOC ফ্ৰম হিজ বা হাৰ এমপ্লয়াৰ। চ' NOC আপোনালোকে এইটো কৰিব লাগিব। আৰু এই পোষ্টখিনি আপোনালোকৰ মুকলি কৰিছে বঙাইগাঁও জুডিচিয়েৰী ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা 2026 আপোনালোকৰ ভেকেঞ্চি হয়, য'ত তেওঁলোকে দুটাকৈ পোষ্ট মুকলি কৰিছে। এটা পোষ্ট আপোনালোকৰ ড্ৰাইভাৰত আছে, আৰু এটা পোষ্ট আপোনালোকৰ পিয়নত তেওঁলোকে মুকলি কৰি দিছে। চ' এতিয়া এই পোষ্টখিনিৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে, আপোনালোকে কোনো ধৰণৰ অনলাইন ৱেবছাইটৰ জৰিয়তে আপোনালোকে আবেদন কৰিব নোৱাৰিব। আপোনালোকে নিজৰ যিবিলাক ডকুমেণ্ট আছে, যেনে আপোনালোকৰ নিজৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ চাৰ্টিফিকেট, এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন যিখন চাৰ্টিফিকেট, লগতে 3 কপিকৈ ৰিচেণ্ট পাছপ'ৰ্ট চাইজ ফটো, এই সকলো ডকুমেণ্টবিলাক আপোনালোকে গৈ জমা দিবগৈ লাগিব ডিষ্ট্ৰিক্ট এণ্ড ছিজন জজ বঙাইগাঁও, যিটো তেওঁলোকৰ অফিচ আছে, তাতে গৈ আপোনালোকে জমা দিবগৈ লাগিব। আৰু জমা দিয়াৰ যিটো লাষ্ট ডেট হৈছে 24/8/2026, অৰ্থাৎ আগষ্ট মাহৰ 24 তাৰিখৰ ভিতৰত আপোনালোকে গৈ জমা দিবগৈ লাগিব। তাতে এটা ড্ৰপ বক্স পাব, সেই ড্ৰপ বক্সত গৈ আপোনালোকৰ নিজৰ যিটো ইনভলভ আছে সেই ইনভলভ গৈ তাত আপোনালোকে জমা দিবগৈ লাগে। বৰ্তমান সময়ত তেওঁলোকে জমা প্ৰক্ৰিয়াটো চলাই আছে, গতিকে আপোনালোকে যদি ইণ্টাৰেষ্ট হয় আপোনালোকে গৈ এই এড্ৰেছত আপোনালোকৰ নিজৰ এপ্লিকেশ্যনখন ছাবমিট কৰিব পাৰে। আৰু এপ্লাই কৰা যিটো লাষ্ট ডেট কৈছোঁ 24 আগষ্ট, 3 আগষ্টৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হৈ আছে। গতিকে যিসকলে ইয়াৰ কাৰণে ইণ্টাৰেষ্ট হয় তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে এখন এপ্লিকেশ্যন ফৰ্ম লাগিব, যিখন আছাম গ্ৰেজুৱেট 9, সেই ফৰ্মখন আমাৰ হোৱাটছএপ চেনেলত দিয়া আছে। আপোনালোকক যদি দৰকাৰ হয় আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন আমাৰ হোৱাটছএপ চেনেলৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, বৰ্তমান সময়ত এনেধৰণে ডিষ্ট্ৰিক্ট ৱাইজ হওক বা আপোনালোকৰ জুডিচিয়েৰী ৱাইজ আপোনালোকৰ
কিছুমান 4th গ্ৰেডৰ চাকৰি মুকলি কৰি থাকে প্ৰত্যেকটো মাহতে বা প্ৰত্যেকটো সপ্তাহতে আৰু প্ৰত্যেকটো ভিডিঅ' আমি আপোনালোকক দিবলৈ চেষ্টা কৰোঁ আৰু যিসকলে এইখিনি পদৰ কাৰণে আবেদন কৰিছে তেওঁলোকে বৰ্তমান সময়ত চাকৰি লাভ কৰিছে গতিকে যদি আপোনালোকে বৰ্তমান এই পষ্ট দুটাৰ কাৰণে ইণ্টাৰেষ্ট হয় আপোনালোকৰ নিজৰ কোৱালিফিকেশ্যন চাই তেওঁলোকে আপোনালোকক নিযুক্তি প্ৰদান কৰিব আৰু ইয়াৰ কাৰণে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে কোনো ধৰণৰ আপোনালোকে লিখিত পৰীক্ষা দিব নালাগে মাত্ৰ ড্ৰাইভাৰ কাৰণে আপোনালোকে যিটো ড্ৰাইভিঙৰ স্কিল টেষ্ট সেইটো দিলে আপোনালোকে ইয়াৰ কাৰণে চাকৰি লাভ কৰিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল যিসকল ইণ্টাৰেষ্ট হয় তেওঁলোকে আবেদন কৰিব আৰু যদি আপোনালোকৰ কোনোবা লগৰ আছে তেনে আপোনালোকৰ লগৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব যে তেওঁলোকো ইয়াৰ কাৰণে ইণ্টাৰেষ্ট হয় বা তেওঁলোকো হয়তো আবেদন কৰিব পাৰে গতিকে বন্ধু বান্ধৱীসকল অনাগত দিনবিলাকত অসম চৰকাৰৰ বিভিন্ন ধৰণৰ চাকৰি খা খবৰ পাবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ আশা কৰিছোঁ আৰু লগতে আজি ভিডিঅ'টো এটা লাইক কৰি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি ঘণ্টা বেলটো বজাবলৈ নিশ্চয় নাপাহৰিব গতিকে বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ জয় অসম